এবেলি মুখ বুকুতে ৰাখি এবেলি মুখ এয়া আপোনাৰ চিনাকি গায়ক অংগৰাগ মহন্ত এবেলি মুখ আসলতে তোমাৰ আৰু এয়া মহানগৰীৰ ৰাজ ষ্টুডিঅ'ত শিল্পীগৰাকী গীতৰ ৰেকৰ্ডিঙত ব্যস্ত ৰুদলে বাসাই ধমকে হয় শিল্পীগৰাকীয়ে প্ৰাণ ঢালি কণ্ঠ নিগৰাইছে নিউজ লাইভ আৰু ৰঙৰ প্ৰযোজনাত নিৰ্মাণ হ'বলগীয়া প্ৰথমখন বহু অপেক্ষিত অসমীয়া ছবি ৰামধেনুৰ গীত এই গানটো চাগে সূত্ৰধাৰৰ নিচিনাকৈ যাব মই যিখিনি গম পাওঁ গোটেই চিনেমাখন গাঁঠি ধৰা এটা গানে তাৰমানে সি দুখৰখিনিও দেখুৱাব লাগিব যিমান ৰং আছে ৰামধেনু চিনেমাখনৰ নাম ৰামধেনু যিমানটা ৰং গানটোৱে চাগে চুবলৈ চেষ্টা দিব লাগে বুলি চাগে কৈছিল তেওঁক আৰু তেওঁ নিশ্চয় চেষ্টা কৰিছে জীৱনে ৰং চাই ৰঙে গঢ়ে ৰামধেনু ছবিখনৰ শীৰ্ষক গীত এইটো মুম্বাইত প্ৰতিষ্ঠিত যতীন শৰ্মাৰ সংগীত সমৃদ্ধ এইটো গীত থলুৱা সুৰ হিচাপে কৰিছোঁ কাৰণ চিনেমাখনৰ মুনিন্দাই মোক এক্সপ্লেইন কৰা মতে চিনেমাখনৰ যিটো ষ্টৰি মতেই মই বেছ কৰি গোটেই কম্প'জিশ্যনখিনি কৰিছোঁ আৰু খুব ইণ্টাৰেষ্টিং ষ্টৰি গতিকে মোৰ কাৰণে অলপ চেলেঞ্জিঙো গতিকে যিটো এতিয়া পাপনে গাব গান সেইটো আমাৰ কাৰণে আচলতে আটাইতকৈ টান আছিলে আৰু সেইটো লিখিছে ইপচন বৰুৱাই আৰু খুবেই ভাল লিখিছে গীতটি সেইটো আমাৰ থলুৱা আমাৰ নামৰ সুৰৰ ওপৰত কৰা গীতটি গীতৰ ৰচনা ইপচন লাল বৰুৱাৰ বাকী গীতসমূহত কণ্ঠ দিব জুবিন গাৰ্গ জুবলি শ্ৰেয়া ঘোষাল আৰু দিকঘোষ ছবিৰ সংগীতে শ্ৰোতাক যথেষ্ট আকৰ্ষিত কৰিবলৈ সক্ষম হ'ব বুলি আশাবাদী কণ্ঠশিল্পী তথা সংগীত পৰিচালক আশা কৰা হৈছে অসমীয়া ছবিৰ দুৰ্দিনত নৱনিৰ্মিত এই ব্যতিক্ৰমধৰ্মী ছবিখনে দৰ্শকৰ মাজত বিশেষভাৱে প্ৰভাৱ পেলাবলৈ সক্ষম হ'ব এখন নতুন ছবি সেই নতুন ছবিত এজন নতুন সংগীত পৰিচালকৰ সংগীত আৰু সেই গীতত এজন আপোনাৰ প্ৰিয় গায়কৰ কণ্ঠদান নিশ্চয়কৈ এই খবৰৰ পাছত আপুনি নিশ্চয় আগ্ৰহী পৰিছে এই ছবিখন চাবৰ বাবে আপোনাৰ অপেক্ষাৰ অন্ত পৰিব অহা দুৰ্গা পূজাত আপোনাৰ প্ৰিয় চেনেল নিউজ লাইভ আৰু ৰঙৰ প্ৰযোজনাত নিৰ্মাণ হ'বলগীয়া এই ৰামধেনু নামৰ ছবিখন মুক্তি লাভ কৰিব অহা শাৰদীয় বতৰত কেমেৰা পাৰ্চন দেৱজিতৰ সৈতে মৰম কুমাৰ নিউজ লাইভ গুৱাহাটী